চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই ইমদাদ ইতিমধ্যে আপোনালোকে গম পাইছে বহুতকে আমি গোটেই ৰাজ্যবাসীক আমি জনাই গৈছো 24 লাইভৰ সৰজমিন অনুসন্ধানত বহুখিনি তথ্য পোহৰলৈ আনিছো যেন কোটি টকীয়া এটা কেলেংকাৰী হৈ আছে আটাৰ নামত সিন্ডিকেট চলি আছে এই সিন্ডিকেট জিলাই জিলাই চলি আছে আৰু 24 লাইভৰ সৰজমিন তদন্তত বিভিন্ন জিলাৰ এই ফেক্টৰীসমূহ চাকি মিলসমূহ বা ফ্লোৰ মিলসমূহৰ মালিক পক্ষই কেনেধৰণে চলাই গৈছে দুৰ্নীতি কেনেধৰণে কৰি গৈছে কেনেধৰণে লুণ্ঠন চলাই গৈছে কেনেধৰণে কলা বজাৰ কৰি গৈছে সমূহ তথ্য সহকাৰে কেৱল মাত্ৰ 24 লাইভত ফাদিল কৰি গৈছো হবিক জনাই গৈছো ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত ব্যাপক খেলিমেলি হয় ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত ব্যাপক খেলিমেলি ডিব্ৰুগড়তো আটাৰ নামত সিন্ডিকেট আছে ইতিমধ্যে আমি বিভিন্ন জিলাৰ বা বাতৰি কৰি আছো তাৰ ভিতৰতে ডিব্ৰুগড়তো ইতিমধ্যে আটাৰ নামত সিন্ডিকেট ৰাজ চলি আছে লুণ্ঠন আটা চৰকাৰী কোটি টকীয়া ঘাটা লুণ্ঠন কৰিছে আটা আৰু চৰকাৰৰ কোটি টকীয়া ঘাটা হৈছে 24 লাইভৰ সৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য প্ৰমাণ সহকাৰে ফাদিল কৰা হ'ব কেৱল 24 লাইভত হয় তথ্য প্ৰমাণ সহকাৰে প্ৰতিটো বাতৰি কৰি থকা হৈছে ডিব্ৰুগড় দুখীয়াৰ পেটত লাঠ মাৰি বিষয়াক মেনেজ কৰি চলিছে লুণ্ঠন ৰাজ কলা বজাৰত বিক্ৰী কৰি আটাৰ নামত কোটি টকাৰ আত্মহাত ইতিমধ্যে আমি বিভিন্ন জিলাৰ বা বাতৰিসমূহ আপোনালোকক দেখুৱাই থকা হৈছে জনাই থকা হৈছে প্ৰচাৰ কৰি থকা হৈছে তাৰ মাজতে কিন্তু এই মুহূৰ্তত ডিব্ৰুগড়ত যি ধৰণে সৰ্বসাধাৰণ ৰাইজক আন্ধাৰ ৰাখি লুণ্ঠন চলাই গৈছে তাৰ বিষয়ে আমি সবিশেষ জনাম 24 লাইভৰ বিশেষ অনুসন্ধান ইতিমধ্যে অব্যাহত আছে আৰু জিলাই জিলাই আমাৰ টিম গৈ উপস্থিত হৈছো আৰু টিমে আমি কেনেধৰণে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত কেনেধৰণে অনুসন্ধান চলাব লাগে এয়া অব্যাহত ৰাখি কেৱল মাত্ৰ ৰাইজৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত ব্যাপক খেলিমেলি হৈ আছে হয় ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনত ব্যাপক খেলিমেলি বিভিন্ন ধৰণৰ বা বাতৰি আমি কৰি আছো তথ্য সহকাৰে 24 লাইভত ফাদিল কৰি আছো তাৰ পাছতো কিন্তু এই যেন যিসমূহ দুৰ্নীতি চলি আছে দুৰ্নীতি নাকি লগাব পৰা নাই এই মুহূৰ্তলৈকে প্ৰতিখন জিলাতে আমাৰ টিম গৈ 24 লাইভৰ টিম গৈ অনুসন্ধান অব্যাহত ৰাখিছে আৰু প্ৰত্যেকখন জিলাৰ পৰা ইতিমধ্যে বিভিন্ন ধৰণৰ ডাটা আহি আছে এই মুহূৰ্তত আমি ডিব্ৰুগড়ৰ ডাটা আছে ডিব্ৰুগড়ত বিভিন্ন ধৰণে দুখীয়াৰ পেটত লাঠ মাৰি লুণ্ঠন চলাই আছে আটাৰ নামত সিন্ডিকেট ৰাজ চলাই আছে কোন জড়িত আছে কোন বিষয়া জড়িত আছে কোন মালিক পক্ষ জড়িত আছে সমূহ ফাদিল কৰা হ'ব সমূহৰ মুখা খুলি দিয়া হ'ব আৰু চৰকাৰক দৃষ্টিগোচৰ কৰোৱা হ'ব কেৱল মাত্ৰ আমি চৰকাৰক বা ৰাইজক দৃষ্টিগোচৰ কৰাৰ বাবে প্ৰচেষ্টা চলাম তাৰ পাছত কিন্তু ৰাইজ আৰু চৰকাৰখনে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে এয়া হ'ব লক্ষণীয় ইতিমধ্যে আমি ডিব্ৰুগড়ত গৈ বিনায়ক ফ্লোৰ মিল আছে বিনায়ক ফ্লোৰ মিলৰ সন্মুখৰ পৰা আমি নিজেই 24 লাইভৰ টিম গৈছিলো আৰু তাৰ পৰা আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিছিলো আমি পোনে পিছিআৰ টিমক অনুৰোধ জনাম কৃষ্ণাক অনুৰোধ জনাম যাতে তৃষ্ণাই এই মুহূৰ্তত সেই ভিজুৱেল দিব পাৰে সেই টিএল দিব পাৰে ডিব্ৰুগড় বিনায়ক ফ্লোৰ মিলৰ আমি অনুৰোধ জনাম আৰু ৰাইজক অনুৰোধ জনাম যাতে এই বাতৰিটো যিমান পাৰে সিমান শ্বেয়াৰ কৰক কেৱল ডিব্ৰুগড় ৰাইজৰ এই আপোনালোকৰ লাভালাভৰ বাবে কৰিছোঁ কাৰণ আপোনালোকৰ পেটত লাঠ মাৰি কোনোবাই হয়তো ডাঙৰ এখন অপেন বজাৰ কলা বজাৰ চলাই আছে আৰু আপোনাৰ আটা কোনোবাই বিক্ৰী কৰি ৰাজ অট্টালিকা গঢ়িছে আমি সবিশেষ জনাই যাম কিন্তু এই মুহূৰ্তত তৃষ্ণাক আমি পিছিআৰ টিমক অনুৰোধ জনাইছোঁ যাতে সেই যি ভিজুৱেল আছে যি টিএল আছিলে সেইসমূহ দৰ্শকক দেখুৱাওক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিভিন্ন জেগাত বিভিন্ন জিলাই কিছুমান ফেক্টৰী আছে মিল আছে চাকি মিল আছে বা ফ্লোৰ মিল আছে এই ফ্লোৰ মিলবিলাকত ঘেঁহুটো দিয়া হয় আটা প্ৰস্তুত কৰি এই দৰিদ্ৰ সীমাৰেখাৰ তলত প্ৰত্যেকজন ব্যক্তিৰ ঘৰলৈ যাতে আটা যায় সেই ব্যৱস্থা কিন্তু চেণ্ট্ৰেলে কৰি দিয়া হৈছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত কিন্তু কেইবাখনত ডিব্ৰুগড়ৰ কেইবাটাও জেগাত গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত ধৰা পৰিছে তেওঁলোকে আটা নাপায় নিমখ নাপায় ইতিমধ্যে আমি দেখাই থকা ফেক্টৰীটো হ'ল বিনায়ক ফ্লোৰ মিল আৰু আমি ডিব্ৰুগড়ত আছোঁ বিনায়ক ফ্লোৰ মিলৰ পৰাও কিন্তু ট্ৰাকে টন হিচাপত মেট্ৰিক টন হিচাপত ইয়াৰ পৰা ওলাই যায় আটাখিনি কিন্তু আচৰিত কথা আটাখিনি ইয়াৰ পৰা ওলাই যোৱা হয় কিন্তু ক'লৈ যায় অপেন মাৰ্কেটত বিক্ৰী কৰা হয় নেকি নে ইয়াত এক দুষ্ট চক্ৰই মিলি এক সিন্ডিকেট অব্যাহত ৰাখিছে কিন্তু ইয়াৰ পৰা যি ধৰণে ওলাই যায় ইয়াৰ পৰা হয়তো
সন্দেহ হৈছে, বহু ৰাইজৰ সন্দেহ হৈছে বিস্কুট ফেক্টৰীলৈ যায় নে এই আটাখিনি কাৰ ওচৰলৈ যায়। দুখীয়াৰ মুখৰ আগৰ ৰুটি কাঢ়ি কাক দিয়াৰ ব্যৱস্থা কৰিছে এই দুষ্ট চক্ৰই। এই চৰকাৰখনে বিভিন্ন ধৰণে দুৰ্নীতি নিবাৰণ কৰি আহিছে, কিন্তু এই মুহূৰ্তত আমি যিকেইটা ফেক্টৰীয়ে দুৰ্নীতি কৰি আছে বা যিখিনি মানুহে দুৰ্নীতি কৰি আছে বা এনেকৈ স্কেণ্ডেলৰ লগত জড়িত, তেওঁলোকক কেনেধৰণে কি শাস্তি দিয়া হ'ব, কেতিয়া কৰায়ত্ব কৰা হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ এই দুৰ্নীতি নিৰ্মূল হোৱাৰ কথা কৈ থকা চৰকাৰখনে বৰ্তমান পৰ্যন্ত আমি দাঙি ধৰা এই দুৰ্নীতিবিলাকৰ ওপৰত কেনে ব্যৱস্থা ল'ব এয়া এক লক্ষণীয় হ'ব। আৰু আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত ইতিমধ্যে দেখুৱাইছোঁ, গাঁৱৰ ৰাইজে দৰিদ্ৰ সীমাৰেখাৰ তলৰ যিসকল ৰাইজ আছে তেওঁলোকে যিখিনি নিজৰ প্ৰাপ্য আটা, চাউল আৰু নিমখ, ইয়াৰ অকল কেৱল মাত্ৰ চাউল পাই আছে, আটা নিমখত বহুত ডাঙৰ এটা কেলেংকাৰী হৈ আছে। এই আটা যাতে ঘৰে ঘৰে প্ৰত্যেকজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ঘৰৰ মানুহত যাতে পৰে তাৰ এক ব্যৱস্থা কৰিব লাগে। আৰু প্ৰত্যেকজন যি দুৰ্নীতি কৰি আছে তেওঁলোকক শাস্তি বিহিব লাগে। আৰু বিভিন্ন ধৰণে বিভিন্ন চৰকাৰে শ্লোগান দি আছে যেন দুৰ্নীতি নিবাৰণ কৰা হৈছে। আৰু ইয়াত কেনেধৰণে এই ফেক্টৰীবিলাকৰ মিলবিলাকৰ পৰা ওলাই যোৱা বস্তুবিলাক নাইকিয়া হয়, এই ৰহস্যখিনি ফাদিল কৰিবৰ বাবে আমি আহি প্ৰত্যেক জেগাৰ এই ফ্ল'ৰ মিলবিলাকত উপস্থিত হৈছোঁ। আৰু বিভিন্ন পৰ্যায়ত এনেধৰণে ভিতৰৰ পৰা আমি কেঁচু, সাপ সকলো খান্দি উলিওৱা হ'ব। ইয়াত ৰৌ বৰালি কোন কোন জড়িত হৈ আছে তাক ফাদিল কৰা হ'ব। শ্বাহৰুখৰ সৈতে মই ইমদাদ আলী। ডিব্ৰুগড় চিংচাপৰি চন্দ্ৰসীমা গলি। আমাৰ ইয়াৰ মানুহখিনিয়ে ৰেচন কাৰ্ডৰ চাউল বাহিৰে একো নাপায়। কেৰাচিন তেল হওক, আপোনাৰ আটা হওক, চেনি হওক, আমি একোৱে সুবিধা পোৱাই নাই। নিমখ একো আমাক নিদিয়ে। কি কৈছে? আমি বহুত বছৰৰ পৰা পোৱা নাই। কমচে কম আমি এইটো 15-16 বছৰৰ পৰা আমি ৰেচন কাৰ্ড বনোৱা হৈছিলে। তাৰ পৰা আমি সেই আপোনাৰ চাউল যিখিনি আমাৰ 35 কেজি পাব লাগে তাৰ মাজত আমি 10 কেজি চাউলেই পালোঁ। তাতকৈ আমি একো সুবিধা চৰকাৰৰ পৰা পোৱা নাই। কিন্তু জেগাই জেগাই চব মানুহে, গাঁৱৰ মানুহে পাই আছে, কিন্তু আমি চহৰৰ বুলি আমি একো সুবিধা পোৱাই নাই। ডিব্ৰুগড় টিংখাং ৰাজেন দাস। সুবিধাবিলাক পাইছে নাই? ৰেচন কাৰ্ডৰ সুবিধা একো আমি অকল চাউলখিনিয়ে পাওঁ আপোনাৰ পৰা। 10 কেজি। তিনিজন মানুহ আছিলে, 2জন কৰিছিলে। 3জন মানুহত 10 কেজি দিয়ে। আৰু আটাটো পাই নাই? নাপাওঁ। নিমখ নাপাওঁ। আটা কেতিয়াৰ পৰা পোৱা নাই? আমিতো ইমান দিনৰ পৰা কাৰ্ড পোৱাৰ পৰা আটা পোৱাই নাই। একেটা আজিলৈকে একো নিমখ, আটা এইবিলাক একো পোৱা নাই। দোকানীয়ে আজিলৈকে ক'ত পোৱা নাই। মালিকৰ কি আছিলে তোৰ নামটো? বিজয় দত্ত। खबर नहीं दिया आता इसे? नहीं। आटा तो हम लोग का कभी नहीं उठाता है ना बनी। रूपम पाल, मैं कालीबारी डिब्रुगढ़ कालीबारी रोडत थाकू। तारमाने कथा होइছে रेशन कार्डत आजिলৈকে मोर 38-39 বছৰ বয়স হৈছে। এতিয়ালৈকে এনে ইয়াত লিখা আছে আটা আৰু কিবা কিবি, কিন্তু আমি আজিলৈকে চাউল আৰু আপোনাৰ কেৰচিনৰ বাহিৰে একো নাপাওঁ। কেৰচিনতো যিটো দাম আজিকালি, কেৰচিন মানুহ ভালেও ল'ব নিবিচাৰে। মানে এনেকৈ লিখা আছে, নিয়মতো পাব লাগে, কিন্তু কেলে নাপাওঁ আমিতো সৰু মানুহ নাজানো ইমান ওপৰৰ কথাবিলাক, কেলে নাহে বা কেলে নিদিয়ে। নিমখ, চাউল আৰু কেৰচিনৰ বাহিৰে একো পোৱা নাই। নাই, একোৱে নাই। মই অকল চাউলখিনি আনিব যাওঁ, সেইটো টাইমত নাপাওঁ। আকৌ আমাৰ আধাৰ কাৰ্ড নাই দিয়া বুলি 2টা ভাগৰ চাউলে নাপাওঁ। বুঢ়াটো বাৰু মৰি থাকিলে। আজি আমি 4টা আছোঁ, 4টা ভাগৰ 2টাহে পাওঁ। আহিব দিম পাবা সেনেকৈ। 4জনৰ মাত্ৰ 2জনৰ চাউল পাওঁ। আগতে দিছিলে নহয়, এতিয়াহে নিদিয়ে। বহুত আগত দিছিলে, 94তে দিছিলে। নাই, একোৱে নাই।